আজি 25/9/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, বৃহদৰ জলপানী ল'বলৈ হ'লে অভ্যাস কৰা যাতে একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো স্মৃতিলৈ নাহে। প্ৰশ্ন: পিতাৰ হোৱাৰ পাছতো যদি আনন্দিত হৈ নাথাকে তেন্তে তাৰ কাৰণ কি? উত্তৰ: ১ নম্বৰ, বুদ্ধিত সম্পূৰ্ণ জ্ঞান নাথাকে। ২ নম্বৰ, পিতাক যথাৰ্থ ৰীতিৰে স্মৰণ নকৰে। স্মৰণ নকৰা বাবে মায়াই প্ৰবঞ্চনা কৰে, সেইবাবে আনন্দিত হৈ নাথাকে। তোমালোক সন্তানসকলৰ বুদ্ধিত যাতে এইটো নিচা থাকে যে পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেতিয়া সদায় আনন্দ উল্লাস থাকিব। পিতাৰ যি উত্তৰাধিকাৰ, পবিত্ৰতা, সুখ আৰু শান্তি, সেইবোৰত সম্পূৰ্ণ হোৱা, তেতিয়া আনন্দ থাকিব। ওম শান্তি। ওম শান্তিৰ অৰ্থটো সন্তানসকলে ভালদৰে জানা। মই আত্মা, এয়া মোৰ শৰীৰ। এইটো ভালদৰে স্মৃতিত ৰাখা। ভগৱান মানে আত্মাসকলৰ পিতাই আমাক পঢ়ুৱায়। এনেকুৱা কথা কেতিয়াবা শুনিছানে? তেওঁলোকেতো ভাবে শ্ৰীকৃষ্ণই পঢ়ায়, কিন্তু তেওঁৰতো নাম-ৰূপ আছে নহয়। ইয়াতো পঢ়াওঁতাজন হৈছে নিৰাকাৰ পিতা। আত্মাই শুনে আৰু পৰমাত্মাই শুনায়। এয়া নতুন কথা নহয় জানো? বিনাশতো হ'বই। এটা হৈছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি, দ্বিতীয়তে হৈছে বিনাশ কালত প্ৰীতি বুদ্ধি। আগতে তোমালোকেও কৈছিলা ঈশ্বৰ সৰ্বব্যাপী, শিল পাথৰত আছে। এই সকলো কথা ভালদৰে বুজিব লাগে। এয়াতো বুজোৱা হৈছে আত্মা অবিনাশী, শৰীৰ বিনাশী। আত্মাক তেতিয়াও বুঢ়া তোতা নহয়, সেয়া হ'ল অতি সূক্ষ্ম আত্মা। ইমান সূক্ষ্ম আত্মাই 84 জন্ম লৈ গোটেই ভূমিকা পালন কৰে। আত্মাই শৰীৰক চলায়। উচ্চতকৈও উচ্চ পিতাই পঢ়ুৱায়, সেয়েহে পদবীও উচ্চ পাবা। আত্মায়েই পঢ়ি পদবী পায়। আত্মাক দেখা পোৱা নাযায়। চাবলৈ বহুত চেষ্টা কৰে যে আত্মা কেনেকৈ আহে, কোন ফালেৰে ওলাই যায়, কিন্তু গম পোৱা নাযায়। কোনোবাই দেখিলেও বুজিব নোৱাৰিব। এয়াতো তোমালোকে বুজি পোৱা যে আত্মাহে শৰীৰত নিবাস কৰে। আত্মা বেলেগ, জীৱ বেলেগ। আত্মা সৰু ডাঙৰ নাথাকে। জীৱ সৰুৰ পৰা ডাঙৰ হয়। আত্মাহে পতিত আৰু পাৱন হয়। আত্মাইহে পিতাক মাতে, হে পতিত আত্মাসকলক পাৱন কৰি তোলোতা বাবা আহক। এয়াও বুজাইছে আত্মাসকল হৈছে কইনা আৰু তেওঁ হৈছে ৰাম, দৰা এজন। তেওঁলোকে আকৌ সকলোকে দৰা বুলি কৈ দিয়ে। এতিয়া দৰা সকলোৰে শৰীৰত প্ৰৱেশ কৰিব, এয়াতো হ'ব নোৱাৰে। বুদ্ধিত এইটো ওলোটা জ্ঞান হোৱা বাবে অৱনমিত হৈ গৈ আছে, কিয়নো বহুত গ্লানি কৰে, পাপ কৰে, বদনাম কৰে, পিতাৰ বহুত নিন্দা কৰিছে। সন্তানে জানো কেতিয়াবা পিতাৰ গ্লানি কৰিব? কিন্তু আজিকালি বিতুষ্ট হ'লে তেতিয়া পিতাকো গালি দিবলৈ ধৰে। এয়াতো হ'ল বেহদৰ পিতা। আত্মাইহে বেহদৰ পিতাৰ গ্লানি কৰে। বাবা, আপুনি কাছ মাছৰ অৱতাৰ লয়। শ্ৰীকৃষ্ণৰো গ্লানি কৰিছে। ৰাণীসকলক পলুৱাই নিলে। এইটো কৰিলে, মাখন চুৰ কৰিলে। এতিয়া তেওঁৰ মাখন আদি চুৰ কৰাৰ কি প্ৰয়োজন আছে? কিমান তমোপ্ৰধান বুদ্ধিৰ হৈ গৈছে। পিতাই কয়, মই আহি তোমালোকক পাৱন হোৱাৰ বহুত সহজ যুক্তি শুনাওঁ। পিতাহে হৈছে পতিত পাৱন সৰ্বশক্তিমান হৰ্তা-কৰ্তা। যেনেকৈ সাধু সন্ত আদি যি আছে তেওঁলোকক শাস্ত্ৰৰ হৰ্তা-কৰ্তা বুলি কয়। শংকৰাচাৰ্যকো বেদ শাস্ত্ৰ আদিৰ হৰ্তা-কৰ্তা বুলি ক'ব। তেওঁ কিমান জাকজমকতা আছে,
শিৱাচাৰ্যতো কোনো জাকজমকতা নাই। এওঁৰ লগত কোনো অনুগামীৰ দল নাই। এওঁতো বহি সকলো বেদ-শাস্ত্ৰৰ সাৰ শুনায়। যদি শিৱ বাবাই জাকজমকতা দেখুৱায়, তেনেহ'লে প্ৰথমতে এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰো জাকজমকতা লাগিব। কিন্তু নাই। পিতাই কয়, মইতো তোমালোক সন্তানসকলৰ সেৱক। পিতাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক বুজায় যে, সন্তানসকল, তোমালোক পতিত হৈ গৈছা। তোমালোক পবিত্ৰ হৈ পুনৰ 84 জন্মৰ পাছত পতিত হৈ গৈছা। ইয়াৰেই বুৰঞ্জী ভূগোল পুনৰাবৃত্তি হ'ব। এওঁলোকেই 84 জন্ম ভোগ কৰিছে। পুনৰ তেওঁলোককেই শত্ৰুপ্ৰধান হোৱাৰ যুক্তি শুনায়। পিতাই হৈছে সৰ্বশক্তিমান। ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ-শাস্ত্ৰৰ সাৰ বুজায়। চিত্ৰত ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দেখুৱায়। কিন্তু প্ৰকৃততে শাস্ত্ৰ আদিৰ কথাই নাই। বাবাৰ লগতো শাস্ত্ৰ নাই। এওঁ অৰ্থাৎ ব্ৰহ্মাৰ লগতো নাই। তোমালোকৰ লগতো নাই। এওঁতো তোমালোকক নিতৌ নতুন নতুন কথা শুনায়। এয়াতো জানা যে সকলো ভক্তিমাৰ্গৰ শাস্ত্ৰ। মই শাস্ত্ৰ শুনাওঁ জানো? মইতো তোমালোকক মুখেৰে শুনাওঁ। তোমালোকক ৰাজযোগ শিকাওঁ, যাৰ নাম ভক্তিমাৰ্গত গীতা ৰাখি দিছে। মোৰ লগত বা তোমালোকৰ লগত কোনো গীতা আদি আছে জানো? এয়াতো হৈছে পঢ়া। পঢ়াত অধ্যায়, শ্লোক আদি থাকে জানো? মই তোমালোক সন্তানসকলক পঢ়ুৱাওঁ। হুবহু কল্পই কল্পই এনেকৈ পঢ়াই থাকিম। কিমান সহজ কথা শুনাওঁ। নিজকে আত্মা বুলি বুজা। এই শৰীৰটো মাটিত মিলি যায়। আত্মা অবিনাশী। শৰীৰটো বাৰে বাৰে জ্বলি থাকে। আত্মা